হোৱা নাই, একেবাৰে নতুন, বহুত এক্টিভ, যাৰ কাৰণে আজি মিটিঙত আহিছে। মই অকণমান ছাৰৰ পৰা আৰু মেডামৰ পৰা জানিব খোজোঁ, আজি যে আহিল ফাৰ্ষ্ট মিটিং আজি এটেণ্ড কৰিছে, কেনেকুৱা লাগিল বা ফিউচাৰটো কেনেকুৱা দেখিছে আপোনালোকে, কি অলপ আপোনালোকৰ হিচাপত দুই এখন বা দুটা লাইন শ্বেয়াৰ কৰিব। মোৰ নাম তৰুণ কুমাৰ মিশ্ৰ, মই এজন গভৰ্ণমেণ্ট এমপ্লয়ী। তথাপিও মই এইটো বিজনেছ কৰি আছোঁ, এইটো ফিউচাৰ আছে। আজি ধৰক যিটো আমি লাইফষ্টাইল মেইনটেইন কৰি আছোঁ, হয়তো আৰু 5 বছৰ পিছত এইটো কৰিব নোৱাৰিম, সেইটো কাৰণে আমাৰ পইচা লাগিব, হয়নে? সেইটো কাৰণে লাহে লাহে আমি ভাবিছোঁ লাহে লাহে বিজনেছটো কৰি যাম, 2 বছৰ 3 বছৰ পিছত আমি এটা ভাল ৰেজাল্ট পাম। আজি উপস্থিত থকা সকলোৱে ছাৰ বাইদেউ সকলোৰে নামটো মই ল'ব নোৱাৰিম, অলপ হেৰি হৈছে যি কি নহওক। কিন্তু আমি আজি মই যেতিয়া এই প্ৰভেদা কোম্পানীত আপোনালোকৰ লগত জইন হৈছোঁ, তেতিয়াৰ পিছৰ পৰা মোৰ ইমান ভাল লাগিছে। ফাৰ্ষ্ট কথা, মই আগতে প্ৰডাক্টটো ইউজ কৰিছোঁ, যেতিয়াই মোক মানে মোৰ মামী এজনীয়ে দিছিলে, মই জাষ্ট বিষৰ কাৰণে কৈ আছিলোঁ, মোৰ অকণমান বিষ হৈ আছে, তেওঁৰ ঘৰত গৈছিলোঁ, তাতে মোক কৈছে এইটো ইউজ কৰা। তেওঁ কিন্তু কোৱা নাই যে এইটো প্ৰভেদা কোম্পানী হয়, এইটো এনেকুৱা হয়, ইমানখিনি নাই কোৱা, অকল মোক কৈছে এইটো আপুনি মানে লগাওক। তাৰপিছত মই যেতিয়া লগাই পেলাই অলপ সময় আছোঁ মই ইমান ৰিলেক্স ফিল কৰিছোঁ, ইমান বিষটো মানে আস্তে আস্তে নোহোৱা হৈছে। তাৰপিছত মই কৈছোঁ কি দিলে এইটো, মই মামীক সুধিছোঁ যে এইটো কি দিলে। তেওঁ কৈছে কি কিয়, মোক উল্টাতে সুধিছে যে কিয়। তেওঁ হয়তো মোৰ ওপৰত চাগে এইটো এটা হেৰি চাইছিলে যে তেওঁ লৈ পেলাই কেনেকুৱা পায়, চাগে এইটো তেওঁৰ নতুন বা কিবা এটা আছে যে বস্তুটো প্ৰডাক্টটো কেনেকুৱা, এওঁ কি ক'ব, তো ৰিজাল্টটো চাগে মোৰ পৰাই বিচাৰিছিলে। তো মই ইমান ভাল এটা ৰিজাল্ট মানে মই তেওঁক দি দিলোঁ, মানে ক'লোঁ যে মই আকৌ এবাৰ লগাম, মানে অকণমানটো কমিছে, মই মানে গোটেইখিনিয়ে নোহোৱা কৰিম, এনেকুৱা এটা মানে মোৰ ফিল হ'ল। তাৰপিছত লগোৱাৰ পিছত মই মানে ইমান ভাল পালোঁ, মোক লাহে লাহে কৈছে এইটোত তুমি থাকা। মই যে এইটোত মই থাকিম, মানে তেওঁ মানে ভালকৈ বুজাব পৰা নাই। ফাৰ্ষ্ট কথা অকণমান সংকোচ কৰিছে, নিজৰ মানুহ, কাৰণ নিজৰ মানুহৰ লগত অকণমান বুজাবলৈ অলপ দিগদাৰ হয়। কি হয় মানে বিশ্বাস কৰিব নোখোজে ফাৰ্ষ্ট কথা, বা মানিব নোখোজে। এইটো মামী আৰু এইবিলাক কি জানে, এনেকুৱা এটা আমাৰ চবৰে এটা মানে প্ৰশ্ন হয় ঘৰৰ মানুহৰ মাজত। মই ঘৰৰ মানুহৰ ওচৰত যদি মই যাই পেলাই কওঁ, তেতিয়াহ'লে মানে এই প্ৰডাক্টৰ বিষয়ে মানে ক'লে বা ল'ব ক'লেও গৰমটো দূৰৰে কথা, ল'বও মানে অলপ বিশ্বাসটো অলপ কম হয়, বহুত দিগদাৰ বুজাব। যি কি নহওক, তাৰপিছত মামীয়ে ক'লে কি নহয় মই তুমি থাকা, ইয়াতে বহুতখিনি বস্তু মানে পোৱা যায়, খোৱা মানে কি আপোনাৰ যিটো আপোনাৰ কি কয় ৰেগুলাৰ কেয়াৰ হেৰি, এইবিলাক বহুতখিনি বস্তু আছে। তেওঁ ইমানখিনি বুজাব পৰা নাই যদিও মানে মাননীয় মনোমতী বাইদেউ গৈছিল পিছদিনা, তেওঁক মাতি দিছিলে, তেওঁ গোটেইখিনি বস্তু উলিয়াইছে। তেতিয়া কিন্তু মই চাইছোঁ, মই চব কোম্পানীৰ মানুহ এনেকুৱা আহে সঁচা কথা ক'ব গ'লে, যেতিয়া তেওঁ গৈছে টেবুলত ৰাখিছে, মই শুই আছিলোঁ, মোক মামী মাতি দিছে, আহাচোন চোৱাব লৈ গৈছে, বাইদেউ এজনী আছে চোৱাব লৈ গৈছে। মানে ইণ্ডিয়াৰ মিটিং কৰি আছে ইয়াতে, খুব ভাল হৈছে বুলি কাষ্টমাৰ কৈ আছে আৰু জইন কৰিছে। মই তেতিয়ালৈকে খেলটো বুজি পোৱা নাই দিয়ক।